Welcome back to my YouTube channel BTG Daily Vlogৰ পৰা আজি আকৌ ব্লগটো আৰম্ভ কৰিবলৈ ওলাইছো আহকচোন আজি দিনটোত কি কৰো সেইখিনিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আলহী আহিব তাকে ভাত খোৱাকে আহিব আলহী মই দেখুৱাম বা আলহী আহিলে আপোনালোকক কাম বন কৰি কি ৰাতিপুৱা গা পা ধুই কাম বন ঘৰ দুৱাৰ মুচি কৰি সকলোখিনি কাম কৰি মেলি আজৰি হৈ গলো চাহ তাহো খাই আজৰি হৈ গলো বেটাক গা ধুৱাই আজৰি হৈ গলো আজি একদম সোনকালে তাৰ পিছতে কি কৰো কি নকৰো সেইফালেকে ব্লগটো চাই থাকিব আজি ফলা ৰাস্তা আৰু মই পুৰা একদম আজি গা পা ধুই একদম পুৰা আজৰি হৈ আছে না আজি বেটাৰ লগৰ ফ্ৰেণ্ড আহিব সেইকাৰণে চা দুইকৈ একদম ক্লিয়াৰ হ'ব মানে কি তেতিয়া গা ধুবলৈ তাৰ দিগদাৰ হৈ যায় আকৌ হয়নে নহয় আলহী আহিলে ৰাস্তা দি একদম পুৰা টিভি চাই আছে একদম পুৰা বন্ধ খেলি মানে কি হাতত বলটো থাকেই তাৰ আজিকালি আৰু মানে বলটো নহ'লে নহয় কাম চাম কৰি মেলি আজৰি হৈ গ'লো একদম মাংসখিনি প্ৰথমতে বহাই দিলোঁ তেলতে মই তাৰপিছতে এইফালে পটল ফ্ৰাই কৰি আছে এইফালে মোৰ দালি বনোৱা হৈ গ'লগৈ এইফালে গোটেইখিনি কাটি কৰি ৰেডি কৰি লৈছোঁ মই এইফালে মাংস মোৰ হ'ব হৈ গ'লগৈ খাবলৈ নাই আচ্ছা আগফালে ভাত দি দিলোঁ খাবলৈ একো নহয় হয় এয়া লাগিবনে পটল ফ্ৰাই লাগিবনে দালি লৈ ল'ব ঐ তাৰপৰা আনচোন দি দিওঁ ন ইফালে ভাত দি দিলোঁ তিনিটাকে খাবলৈ মই আজি পুৰা খেলিলা হয়নে তিনিটা ভিডিঅ' কৰি থওঁ এতিয়া দে বাই বাই এতিয়া আলহী খোজকাঢ়ি যাবিগে মানে এতিয়া পেলাই আলহী আহিছিলে আলহীক পঠিয়াই ল'লোঁ লৈ পেলাই বাকীখিনি দেখুৱালোঁ অলপ চলপকৈ ভিডিঅ'টো তেওঁ ল'ৰাৰ বেটাৰ লগৰ আছিলে গ'লগৈ সিহঁতি তাৰপিছতে দুইটা মানে চাবা ৰাতি আহি বুঢ়ীকে ধৰিবহি আকৌ হয় ৰাতি হ'লে চাবা আকৌ ধৰিবহি আহি পেলাই চাহ তাহ খাই কৰি আজৰি হৈ গ'লোগৈ এফালে একদম বেটা পূৰা টিভি চোৱাত ব্যস্ত হৈ আছে কাৰণ পৰীক্ষা শেষ হৈছেহে কাৰণ 2 তাৰিখে সিহঁতৰ পৰীক্ষা শেষ হ'লগৈ সেইকাৰণে 2 এদিন মানে ৰেষ্টত থাকিবলৈ দিছোঁ তাৰপিছত আকৌ পঢ়া শুনা কৰাব লাগিব অকণকৈ কাৰণ নহ'বা আগৰখিনি আকৌ চব পাহৰি থাকিবগৈ গৈ পেলাই চাহ তাহ খাই কৰি আজৰি হৈ গ'লো অকণমান সময় বিচনাত জিৰালোঁ আলহী গুচি গ'ল আলহী যোৱাৰ পিছতে অকণমান বিচনাত বাগৰিলোঁ আচলতে বাগৰি গৈ চাহ তাহ খাই কৰি আজৰি হ'লোঁ হৈ পেলাই সি পূৰা টিভি চোৱাত লাগি আছে মই বোলো যাওঁগৈ কিটচেনলৈ কি বনাওঁ কি কৰোঁ সেইখিনিকে চাওঁগৈ কি বনাওঁগৈ এতিয়া আকৌ মানে আচলতে মাংস অকণমান আছেই চাগে চাই লওঁগৈ ৰুম একদম পূৰা আন্ধাৰ হৈ আছে লাইট দি দিলোঁ মই তাৰপিছতে এফালে যাওঁগৈ কিটচেন অথনি দালি আছেই
একো বনাবলগীয়া নহ'বই চাগে। দালি ফ্ৰিজত সোমোৱাই থ'লোঁ, দালি থাকি গ'ল বহুতখিনি। তাৰপিছতে এতিয়া কিটচেনলৈ আহি যাওঁ, কি কৰোঁ কি নকৰোঁ তাকে চাওঁ, কি বনাওঁ কি নবনাওঁ। বেটালে যদি মাংস হৈয়ে যায়গৈ তেনেহ'লে আৰু মাংস আছেই বহুতখিনি, বেটা আৰু মোৰ কাৰণে হৈ যাবগৈ। তেওঁৰ কাৰণ এবাৰ বনোৱাৰ পিছত মাংস পিছৰবাৰ তেওঁ নাখায় আৰু মাংস আমাৰ দুটালৈ হৈ যাব। এতিয়া মই প্ৰথমতে ভাত কেইটামান বহাই দিওঁ, ভাতকেইটা বনাই কৰি আজৰি হৈ যাওঁ। ইমান গৰম নহয় বাপৰি বাপ, গৰমত থাকিব নোৱাৰা হৈ যাওঁ। ভাতকেইটা বনাই কৰি আজৰি হ'লে তেতিয়া মানে কি গা পা ধুই গৈ ভিতৰলৈ গুচি যাবগৈ পাৰোঁ, এচি তলত অকণমান থাকিবগৈ পাৰোঁ। মানে কি হয়, মই ইয়াত ভাত বনাই থাকিলে কিন্তু বাপেক পুতেক দুটা একদম মজা আছে, মস্তি কৰি থাকেগৈ। ময়ো সেইকাৰণে সোনকালে ভাত চাত বনাই কৰি আজৰি, গা পা গাটো ধুব লাগিব। গাটো একদম পূৰা সেই নিচিনা লাগিছে। ভিডিঅ'টো ইমানতে সামৰি দিওঁগৈ, কাইলৈ আকৌ লগ পাম। আজিলৈ থৈ দিওঁ ইমানতে, কাইলৈ আকৌ লগ পাই আছোঁ ৰাতিপুৱা। আজিলৈ বাই বাই, গুড মৰ্ণিং। এতিয়া আকৌ ব্লগটো বোলো আৰম্ভ কৰি লওঁ। কালি আধৰুৱাতে থৈ দিলোঁ, আজি সম্পূৰ্ণ কৰি পেলাম আৰু ব্লগটো। তাৰপিছতে এইফালে মই কি লৈছোঁ দেখুৱাই আছোঁ বাৰু। গা পা ধুই কৰি আজৰি হৈ গ'লোঁ কাম বন কৰি মেলি। এতিয়া বোলো ৰাতিপুৱা চাহৰ ব্যৱস্থা। এইফালে মই বুট লৈছোঁ, কাবুলী বুটটো লৈছোঁ, এতিয়া কুকাৰত বহাই দিম। এইখিনি ঘুগুনি অকণ বনাম এতিয়া মই ৰাতিপুৱা খাবৰ কাৰণে। গোটেইখিনি বহাই লওঁ কুকাৰত, তাৰপিছত আকৌ লগ পাম বাৰু। ইফালে মই ঘুগুনিখিনি বনাই হৈ গ'লগৈ, তেল মাৰি দিলোঁ, উতল আহিবলৈ দিম। এতিয়া একো মছলা দিয়া নাই, অকণমান জিৰা দিছোঁ, ধনিয়া পাউডাৰ অকণ দিছোঁ, মিট মছলা অকণ দিছোঁ, তেনেকৈ বনাইছোঁ আজি। এফালে ৰুটি বনাই কৰি হৈ গ'লগৈ মোৰ, এফালে খাবলৈ লৈ আহিলোঁ, বেটাকো খাবলৈ দি দিলোঁ। বেটাই পূৰা খাই আছে, টিভি চাই খাইছে একদম পূৰা। মই খাই লওঁ তেনেহ'লে। এইফালে দুপৰীয়া মই খাচী মাংস বনাবলৈ লৈছোঁ। এইখিনি ধুনীয়াকৈ হালধি সানি থৈছোঁ। এতিয়া মই ইয়াতে দৈ দিম। আচলতে মই মছলা চছলা পিঁয়াজ চিয়াজ গোটেইখিনি একেলগে মেৰিনেট কৰিম, ইয়াতে কৰি লওঁ কাম। মই মাংসখিনি মেৰিনেট কৰিম। ইয়াতে অলপমান তেল দি দিলোঁ, তেল দিছোঁ ইয়াতে। তাৰপিছতে এইফালে জলকীয়া একেলগে দি দিম মই ইয়াতে, নহৰু আদা পেষ্টখিনিও ইয়াতে মই একেলগে দিমেই। তাৰপিছতে এইফালে পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি দি দিলোঁ, তাতে অকণমান মিট মছলা দি দিলোঁ, অকণমান ৰেড চিলি পাউডাৰ দিছোঁ, অকণমান জিৰা পাউডাৰ দি দিছোঁ মই। তাতে অকণমান মই দৈ এড কৰি দৈ লৈছোঁ, আৰু অকণমান অলপ বেছি নলওঁ, মই সেইকাৰণে লৈছোঁ দৈ। ইয়াতে হালধি নিমখখিনি দি ল'ম মই, হালধি নিমখখিনি দি একেলগে সানিম ধুনীয়াকৈ, মেৰিনেট কৰি থৈ দিম অলপ সময়ৰ কাৰণে। এতিয়া বোলো মই হালধি দিয়াই নাই, হালধি মই কাৰণ কালিয়ে দি থৈছিলোঁ অকণমান সানি পেলাই, সেইকাৰণে মই হালধিটো ব্যৱহাৰ কৰা নাই। হালধিটো বেছি দিলে তিতা হৈ যাবগৈ খাবলৈ। এইখিনি তেওঁ 15-20 মিনিটমানৰ কাৰণে ধুনীয়াকৈ থৈ দিম। হৈ গ'ল মোৰ এইখিনি ধুনীয়াকৈ। অলপ সময় ঢাকোন মাৰি থৈ দিম। এতিয়া মই আকৌ পিছত লগ পাম। এইফালে কেৰাহী গৰম হৈ গ'ল, তাতে মই ইলাচি আৰু দালচেনি দি দিলোঁ, অকণমান চেনি দিছোঁ কালাৰটো মিলাবৰ কাৰণে। তাৰপিছতে দি দিছোঁ তেজপাত দি দিলোঁ। এইফালে মেৰিনেট কৰা মাংসখিনি ইয়াতে মই দি দিম।
হালধিটো দিয়া নাছিলোঁ, মই আগতে মাংসত আচলতে সানি থোৱাৰ কাৰণে হালধিটো মই এড কৰা নাছিলোঁ। ঢাকন লগাই ভাজিম। আগফালে ভাজিছোঁ, লেচেৰা মই ভাজিছোঁ হাজবেণ্ডৰ কাৰণে। তাৰফালে ডিম এটা আমলেট কৰিলোঁ তেওঁৰ কাৰণে। মই তেওঁ খাচী মাংস নাখায়, সেইটো কাৰণে মাংসত এইফালে মোৰ মাংস নমাব হৈ গ'লগৈ। আচলতে মই বাকীখিনি কৰাগৈ নহ'লে, আলহী মাতিছিলোঁ ভাত খাবলৈ, সেইখিনি ভিডিঅ' কৰি থৈছিলোঁ, কিন্তু কি হ'ল জানো কাট খাই গ'ল চাগে। মোৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব, লগতে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ নতুন ভিডিঅ' এটালৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। আজিলৈ বাই বাই।